আজি মই ছাগলী মাংস বনাব ওলাইছোঁ। এই ছাগলী মাংস বনাবৰ কাৰণে মই অলপমান ছাগলী মাংস লৈ লৈছোঁ। তাত অলপমান নিমখ দিলোঁ, অলপমান চাউল হালধি দিছোঁ আৰু দি পেলাই ইয়াতে অলপমান চাউল সৰিয়হৰ তেল অলপমান মই দি দিছোঁ। দি পেলাই এইটো মেৰিনেট কৰি মই অলপ সময় ৰাখি থ'ম। মাংস সদায় পহিলাতে মুঠি পেলাই, যিটো মেৰিনেট কৰে বা মুঠি পেলাই ৰাখি থ'ব লাগে, তেতিয়াহে মাংসৰ নিমখ হালধি ভালকৈ সোমায় তেলকুৰটোত। এইটো সকলোৱে জানে নহয় জানো? গতিকে এইটো কৰিবই লাগে। মাংস বনালে অলপ সময় ৰাখিব লাগে, নহ'লে মাংসটো খাই ভাল নালাগে, খেৰখেৰীয়া লাগে। এনেকৈ যদি আপুনি সানি থয় মাংসটোৰ সোৱাদটো অধিক হয়। বাকীখিনি কাম নোহোৱালৈকে মই এইকণ ঢাকি ৰাখি থ'ম। তাৰপিছতে মই কচু দি ৰান্ধিম। গতিকে পঞ্চমুখীয়া কচু এটা মই সুন্দৰকৈ কাটি লৈছোঁ, পিঁয়াজ লৈছোঁ আৰু আদা নহৰু এটা পেষ্ট বনাই লৈছোঁ। আজি কচুৰে বনাম। আপোনালোকে বনাইনে বাৰু কমেণ্টছত জনাবচোন। কচুৰে বনাইনে নবনাই? আমি মাজে মাজে বনাওঁ, বৰ সোৱাদ পাওঁ খাবলৈ। আলু দি বনোৱাতকৈও কচু দি বনালে আৰু বেছিহে ভাল লাগে দেখোন। এতিয়া গেছটো জ্বলালোঁ আৰু কেৰাহীটো পাতি দি তাতে অলপমান সৰিয়হৰ তেল দি দিছোঁ। মাংসখিনি ইয়াতে মই বনাম। এতিয়া তেলখিনি গৰম হ'বলৈ দিছোঁ মই। তেলখিনি সদায় মাছেই বনাওক বা মাংসই বনাওক, তেলটো ভালকৈ গৰম হ'বলৈ দিব লাগে, মানে ধোঁৱাটো ওলাবলৈ দিব লাগে। তেতিয়া কেঁচা গোন্ধও নাথাকে আৰু মাছ মাংস ভাজিলে লাগি নধৰে কেৰাহীত। এতিয়া তাতে অকণমান পিঁয়াজ দিছোঁ, যাতে তেলত মানে পিঁয়াজটো অকণমান ৰঙা হয়, তেনেকুৱাকৈ কমকৈ দিছোঁ। এইটো চাওক, পিঁয়াজখিনি দি এতিয়া মই লৰাই বগৰাই সুন্দৰকৈ পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজিছোঁ। চাওক, সদায় মাছ মাংস বনাওঁতে সদায় মানে ধৰক গেছৰ জুইটোৰ ওপৰতো নিৰ্ভৰ কৰে বহুত। এতিয়া মাংসখিনি মই পেলাই দিম। এতিয়া ধৰক মই গেছটো হাই ফ্লেমত ৰাখিছোঁ, কিয়নো এতিয়া তাপটো অলপ বেছিকৈ লগা হৈছে। গতিকে হাই ফ্লেমত ৰাখি মাংসখিনি এতিয়া মই সুন্দৰকৈ ভাজি ল'ম। এইখিনি চাওক, আপোনালোক যদি মোৰ চেনেলটোতে প্ৰথমবাৰ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'বিলাক চাই যদি ভাল পায় তেতিয়াহ'লে লাইক এটা কৰি দিব। এতিয়া চাওক, মাংসখিনি ছাইড কৰি দিলোঁ, দি পেলাই তাতে পিঁয়াজখিনি, সেই তেলখিনি পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনিও মই অকণমান ভাজিম। তাৰ লগতে কচুখিনি যে কাটি থৈছোঁ সেইখিনিও মই দি দিম। গোটেইবোৰ একেলগে ভাজি, যিহেতু মাংসখিনি অকণমান আগত ভাজিছোঁ, গতিকে বাকীখিনি এতিয়া পাচলি একেলগে দি মই গোটেইখিনি সুন্দৰকৈ ৰঙচুৱাকৈ ভাজি ল'ম। চাওক, আৰু ভিডিঅ'বিলাক চাই যদি ভাল পাইছে, ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে আপোনাৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। সকলোৱে উপকৃত হ'ব পৰাকৈ, নহয় জানো? আপোনালোকৰ মৰম চেনেহৰ কাৰণে আমি ভিডিঅ'বোৰ বনাই দি থাকিব পাৰোঁ। সেইটো মই আগতেও কৈছোঁ, সদায় কওঁ। নিমখ দিলোঁ। গতিকে আপোনালোকৰ ওচৰত মই সদায় চিৰঋণী। গতিকে আপোনালোকৰ মৰম চেনেহৰ কাৰণে কামখিনি কৰি যাবলৈ প্ৰেৰণা পাওঁ আৰু আগবাঢ়ি যাবলৈ পাৰিছোঁ একমাত্ৰ আপোনালোকৰ মৰম আৰু প্ৰেৰণাৰ বাবে। অলপ হালধি দিলোঁ। এতিয়া চাওক, গেছটো কিন্তু মই হাই ফ্লেমতে ৰাখিছোঁ। হাই ফ্লেমত ৰাখিব লাগিব, যিহেতু এতিয়া জুইটো অলপ বেছিকৈ লাগে। তাতে অকণমান মই জ্বলা হ'বৰ কাৰণে চিলি ফ্লেক্স অলপ দি দিছোঁ। দি পেলাই এইখিনি ভাজি ভাজি গৈ থাকিম সুন্দৰকৈ ৰঙা নোহোৱালৈকে। তাতে অকণমান চিলি পাউডাৰ দিছোঁ, কালাৰটো ভাল হ'ব লাগিব, নহয় জানো? বস্তু দেখিবলৈ ভাল নালাগে, খায়ো ভাল লাগে। এয়া চাওক, ইয়াত অকণমান জালুকৰ গুড়ি দি দিছোঁ। পেষ্ট কৰি লোৱা মছলাখিনি দিছোঁ। জালুকটো হয় কি, নিদিলে মাংসবিলাক ভাল নালাগে। জালুকটো দিবই লাগে। জালুক আৰু জীয়া এই দুইটা বস্তু দিলেহে মাংসৰ সোৱাদটো ভাল হয়। কিন্তু সকলোৰে ৰুচিটো বেলেগ বেলেগ, নহয় জানো? কোনে কেনেধৰণৰ ভাল পায় সেইটো প্ৰত্যেকৰ নিজে নিৰ্ভৰ কৰিব। বহুতে আকৌ জালুক খাব নোৱাৰে, সিও এটা। কিন্তু খাব পৰা সকলোৱে নিশ্চয় খাই ভাল পায়, নহয় জানো? এতিয়া এইখিনি হ'ল যিহেতু মই এতিয়া ঢাকি পেলাই এইখিনি ভালকৈ সিজিবলৈ দিম। এনেকৈ ঢাকি এবাৰ উদঙাম, এবাৰ ঢাকিম, তেনেকৈ মাংসখিনি মই ভালকৈ ভাজি ল'ম। চাওক, ইতিমধ্যে ভালেখিনি হাফ বইল হৈছেই। চাওক,
ঢাকি দিলে সোনকালে হয় বুলি সকলোৱে জানে, গতিকে ঢাকনাখন মাৰি দিব লাগে। আৰু কিছুমানে কি কৰে, ভাজি কুজি লৈ কুকাৰত দিয়ে, মই কুকাৰত নিদিওঁ। কুকাৰত দিলে দেখোন বস্তুটো কিবা মানে ইমান খাই ভাল নালাগে, নহয় জানো? সকলোৰে ৰুচিটো বেলেগ যদিও মই ভাল নাপাওঁ। এয়া চাওক, মহখিনি ইতিমধ্যে হৈ গৈছে। কুকাৰত দিলে বেছিকৈ সিজি যায় যে, বেছিকৈ সিজি গ'লে ধৰক এয়া নিউট্ৰেলা বা চয়াবিনৰ নিচিনা পাওঁ খাই, গতিকে হেৰিকৈ নিদিওঁ, কুকাৰত নিদিওঁ, এনেকৈ ভাজিয়ে বনাওঁ, কেৰাহীতে বনাওঁ বা কুকাৰতে বনাওঁ, এনেকৈ বনাওঁ, মানে হুচেল নেমাৰোঁ। এয়া চাওক, ইতিমধ্যে সেইখিনি সুন্দৰকৈ ভজা প্ৰায় হৈছে, আৰু অকণতক লৰাই বগৰাই দিওঁ বাৰু, হৈছে চাওক। ইয়াতে অলপমান পানী দি দিলোঁ, অকণমান দিলেই নহ'ব, পানী সৰহকৈ দিব লাগিব, যিহেতু মঙহখিনি সিজিব লাগিব, কচুখিনি সিজিব লাগিব, আৰু আঞ্জা জোখাৰে ৰুব লাগিব, গতিকে মই সৰহকৈ দিছোঁ পানী আছে, কাৰণ গোটেইখিনি সিজি পেলাই মানে জোলৰ জোখাৰে পানীটো ৰুবগৈ লাগিব, গতিকে মই এইটো এনেকৈ দিলোঁ। দি পেলাই ধৰক এইটো আকৌ অকণমান মই ঢাকিয়ে দিম, যিহেতু উতলি পেলাই সিজিব লাগিব, নহয় জানো? ঢাকনাখন মাৰি দিছোঁ আকৌ। ইতিমধ্যে চাউল উতলি আছে, সিজিছে নেকি এবাৰ চাবও লাগিব, নহয় জানো? এয়া চাওক, কচু আৰু মঙহ দুয়োটাই সমানেই সিজোতে সমানেই সময় লাগিব, কিন্তু খাব আৰু কচু দি বনাই যদি মাংস খোৱা নাই খাই চাবচোন। পঞ্চমুখীয়া কচুটো আনি, মানে যিটো কচু নোখোজাই সাধাৰণতে, সেইটো কচু আনি পেলাই যিকোনো কচুৱে খাব পাৰে, খালি খোজাব নালাগে আৰু। এয়া চাওক, ইমান ধুনীয়া হৈছে, কালাৰটো দেখিছেনে? দেখিলেই মানে মোহনীয়া হৈ পৰিছে, একদম যেন খাম। গেছটো কিন্তু মই হাই ফ্লেমতে ৰাখি আছোঁ বৰ্তমানো, কাৰণ সিজিব লাগিব। এইটো চাওক, এয়া ক্ৰমান্বয়ে কমি গৈ আছে, আৰু কালাৰটো বেলেগ হৈ গৈ আছে, তাৰমানে সিজি গৈ আছে আৰু, নহয় জানো? এয়া এনেধৰণেৰে সিজাব লাগিব, আৰু তাৰপিছত কিহৰ লগত খাই খাব আৰু। এয়া চাইছোঁ, অকণমান আৰু সময় লাগে, সিজিছে কিন্তু আৰু অলপ সময় লাগে, ভালকৈ সিজিলেহে খাবলৈ ভাল হ'ব, নহয় জানো? গতিকে এইখিনি পুনৰ মই আকৌ সিজিবলৈ দিছোঁ, গেছটো মিডিয়াম ফ্লেমলৈ নিলোঁ, অলপমান মিডিয়াম ফ্লেমত দিয়ে, নহ'লে পানীটো পটককৈ হৈ যাব, নিসিজিব, সেইটো কাৰণে অকণমান হেৰিকৈ দিছোঁ। দি এতিয়া এনেধৰণে বনাব লাগিব। এয়া চাওক, ঢাকনাখন দিছিলোঁ, আকৌ খুলি দিলোঁ, এয়া কমি গৈছে আৰু ক্ৰমান্বয়ে, দেখিছেনে? আৰু কালাৰটো কেনেকুৱা ধুনীয়া হৈ গৈছে, একদম মজা হৈ গৈছে, হৈছেই মানে এইখিনি। ইয়াতে অলপমান মই গৰম মছলা আৰু জীৰা গুড়ি মিহলাই লৈছিলোঁ, সেইখিনি মই এতিয়া দি দিলোঁ তাতে। চাওক, যিহেতু হৈ গৈছে, তাতে মই ধনিয়া পাত কেইটামান দি দিম। ধনিয়া পাত দিলে অধিক সুন্দৰ হয়, এইটো অপশ্যনেল হয়, সেইটোৱে আৰু যোনে ভাল পাই দিব। এতিয়া গেছটো অফ কৰি দিলোঁ। চাওক কি সুন্দৰকৈ আপোনালোকৰ কাৰণে এয়া মানে মটন বা ছাগলীৰ মাংস প্ৰস্তুত হৈ গ'ল, একদম মটন বা ছাগলীৰ মাংস প্ৰস্তুত হৈ গ'ল। চাওক, আপোনালোকক বাকী দেখুৱাইছোঁ, কিমান সুন্দৰ এটা ৰেচিপি, মানে দেখিয়েই লোভনীয় হৈ গৈছে, যেন খাম লাগিছে, নহয় জানো? গতিকে আপোনালোকে চাওক, ভাতৰ লগত খাওক বা ৰুটিৰ লগত খাওক, এই সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব। আৰু এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ, আৰু ভিডিঅ'টো পঢ়িলে বা শেষলৈকে চোৱাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। দুপৰীয়া ভাতৰ থালিটো সেই মঙহৰে সৈতে এসজা আগবঢ়াই দিছোঁ আপোনালোকলৈ। চাওকচোন, মঙহখিনিৰ সৈতে ভাতো আগুৱাই দিলোঁ।